হয়, মই বৰ্তমান উপস্থিত আছোঁ চামগুৰি গেন্ধালী আদৰ্শ গাঁৱত আৰু গেন্ধালী আদৰ্শ গাঁৱত এতিয়া বৰ্তমান বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি হ'বলৈ পাইছে আৰু মই বৰ্তমান পোনে পোনে দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গেন্ধালী আদৰ্শ গাঁৱৰ এগৰাকী লোকৰ ঘৰত আৰু দেখিবলৈ পোৱা গৈছে পুৱতি নিশা আহি যি বন্যহস্তীৰ পাঁচজনীয়া এটা জাকে এই মানুহ ঘৰৰ যি পাকঘৰৰ লগতে ছাইডত এটা ঘৰ আছিল সেই ঘৰটো এতিয়া ভাঙি লণ্ডভণ্ড কৰিলে আৰু দেখিবলৈ পোৱা গৈছে যে এতিয়া ঘৰখনৰ যি পাকঘৰত বা ঘৰখনত এটা বস্তু বনাই খাবলৈ এতিয়া মানে জেগা নোহোৱা নিচিনা পৰিস্থিতিৰ সৃষ্টি হ'বলৈ ধৰিছে আৰু মই পোনপ্ৰথমে এই দৃশ্যটো দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সতীৰ্থ সাংবাদিকগৰাকীক যে কেনেদৰে এতিয়া যি বন্যহস্তীৰ জাকে আহি ৰাতি এই ঘৰটো ভাঙি লণ্ডভণ্ড কৰিলে আৰু মোৰ লগত বৰ্তমান ঘৰখনৰ লোকসকল আছে লোকসকলৰ পৰা কিছু কথা জানিবৰ বাবে চেষ্টা কৰিম। বাইদেউ আপোনাৰ নামটো? মোৰ নাম শ্ৰী মঞ্জু দাস আৰু মোৰ হাজবেণ্ডৰ নাম জগুৰাম দাস। ৰাতিপুৱা 4টামান বজাত আহি বাপু 5জনমান আহিছে, তাৰপিছত 4জন গুচি গ'ল। যিজন মেইনজন আহি পেলাই মানুহ শুয়ে আছোঁ আহি ঘৰটো সৰহকৈ ঘৰ ভাঙি পেলাই বস্তু বাহানি চব ওলোৱাই কৰি ভাঙি ছিঙি হয়, দেখিবলৈ পাইছে এতিয়া মানে দুখত ভাঙি পৰিছে ঘৰখনৰ লোকসকল যে নিশা আহি বন্যহস্তীৰ জাকটোৱে যেনেদৰে এতিয়া ঘৰখনৰ যি পাকঘৰটো ভাঙি লণ্ডভণ্ড কৰিলে তাৰ ফলত এতিয়া ঘৰখনৰ চলিব নোৱাৰা অৱস্থা যিহেতু ক'ব লাগিব যে আৰু মোৰ লগত খুৰাজন আছে, খুৰাজনৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব খুৰা, দেখিবলৈ পোৱা গৈছে হাতীয়ে ভাঙি লণ্ডভণ্ড কৰিলে? মোৰ নাম শ্ৰী জয়গুৰাম দাস। মই ৰাতি 1টা বজাত আহিছে বাপু ফৰেষ্টাৰৰ লগত দেখা দৰ্শন কৰিলোঁ। তাৰপৰা ফৰেষ্টাৰে গ'লগৈ। তাৰপিছৰ মুহূৰ্তত বাপু আহি কঁঠাল গছ খাইছে, কঁঠাল গছ খাই থকা ৰুমটো ভাঙি পেলাইছে। ভাঙাত মই ফৰেষ্টাৰলৈ খবৰ দিলোঁ, ফৰেষ্টাৰ এই মুহূৰ্তলৈকে আহি নাপালে। গতিকে ফৰেষ্টাৰক খবৰ দি লাভটো কি হ'ল? মোৰ অৱস্থা নাইকিয়া, মই এখন কৰি খাব নোৱাৰোঁ, নাই বাৰীত বাঁহ কাঠ। গতিকে মই কেনেকৈ কৰিম? বাঁহ এটা কাটি পেলাই মই যিকোনো কাম কৰিব নোৱাৰোঁ। কামলাৰ ওপৰত ভিত্তি কৰি মই কামখিনি কৰোঁ। গতিকে এতিয়া মই থকাৰ জেগাটুকু যে মোৰ অসুবিধা দিলে, ৰান্ধি বাঢ়ি খাব নোৱাৰোঁ। গতিকে চৰকাৰে জন্তু পুহি মোক কি সিদ্ধান্ত দিছে? মানুহেকে নামাৰিলে কেলৈ? মোৰ যে ঘৰটুকুৰা অৱস্থা নাইকিয়া কৰিলে। গতিকে মই থাকিম ক'ত? আৰু থকা মোক তেওঁলোকে সুবিধা দিব পাৰিলে দিয়ক, নহ'লে আমি ইয়াতে বাপুৰ নামে জহে মৃত্যু হোৱাই ভাল। গতিকে চৰকাৰক এটাই জনোৱা হ'ল যে তেওঁলোকে ডিচিশ্যন লওক কি কৰিব পাৰে আমাক। মোৰ লগত আৰু এগৰাকী লোক আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ক'ব যিহেতু দেখিবলৈ পোৱা গৈছে পুৱতি নিশা আহি যি হাতীৰ জাকে এঘৰ মানুহৰ ঘৰ এতিয়া ভাঙিলে, কি ক'ব? ৰাতি 12টামান বজাত বাপু আহিছিলে, আহি 12টামান বজাত তাৰমানে তেওঁলোকক আমি খেদিলোঁ। তাৰপিছত ফৰেষ্টৰসকলো আহিছিলে, ফৰেষ্টৰসকলে আহি পেলাই 2 পেকেট 4 পেকেট গাঁৱে বম দিলে। বম দি পেলাই তেওঁলোক গুচি গ'ল। গুচি যোৱাৰ পিছতে আকৌ হাতীয়ে আহি পেলাই বৰষুণ জাকৰ লগতে হাতী আহি পেলাই এইখিনি অপদস্থ কৰি এঘৰ মানুহৰ কোনো ল'ৰা নাই, একো নাইকিয়া, খালী বুঢ়া বুঢ়ী 2টা। এতিয়া পাকঘৰটোনো কেনেকৈ বনাব? তেওঁলোকেতো বহুত নিৰুপায়। আৰু তাতে আপোনাৰ এতিয়ালৈকে আমি ফৰেষ্টলৈ মই নিজে 3বাৰমান ফোন কৰিলোঁ, ৰিং হৈছে, ৰিচিভ কৰা নাই। তাৰপিছত আমাৰ গাঁৱৰে এজন ললিত বুলি কয়, তেখেতক ক'লোঁ, তেখেতক লগাই পেলাই ফোন কৰালোঁ। ফোন কৰালে তেখেতে কৈছে কি বোলে ফৰেষ্টটো গৈ আছে, তোমালোকে অকণ টাইম ৰখা। কিন্তু বৰ্তমান এতিয়ালৈকে ফৰেষ্টটো আহি পোৱাহি নাই। এতিয়া এই মানুহ ঘৰ তাৰমানে বৰষুণো আহি আছে, মানুহ ঘৰ বিখিনিও বস্তুখিনিও ঠিক কৰিব লাগে আৰু তেওঁলোকে ফটো মাৰিম বুলি কৈ পেলাই আমাক কৈছে যে বস্তুখিনি আপোনালোকে নতৰাব, যেনে বস্তু তেনেকৈ আছে আৰু তেনেকৈ থাকিব দিয়ক, আমি গৈ আছোঁ। কিন্তু বৰ্তমানলৈকে এতিয়া পোৱাহি নাই। এতিয়া এই মানুহ ঘৰ কি হ'ব এতিয়া তেওঁলোকে ডিচিশ্যন লওক। কিমান দিনৰ পৰা এই অঞ্চলটোতো আজিতো বহুত বছৰৰ পৰা, দিনৰ পৰা নহয়, বহুত বছৰৰ পৰাই হেৰি হৈছে। আজি ঘৰ ভাঙিলে, কালি সিপিনালৈ আকৌ আৰু এজন মানুহ, তেখেতৰ ল'ৰা নাইকিয়া, ছোৱালী নাইকিয়া, তেখেতৰতো গোটেই ঘৰে পাকা ঘৰ ভাঙি দিলে। এইখিনিত তাৰমানে বহুত অপদস্থ চলি আছে হাতীয়ে। আৰু সেইদিনাখনো আপোনাৰ দিনতে খেদি আহিছে, এখন টেম্পু ভাঙিলে। কিন্তু তথাপিও তাৰমানে কোনো কাণ খটা নাইকিয়া যে বাপুখিনি ইয়াৰ পৰা খেদি অঁতোৱাই দিয়া কথা। কিন্তু তেওঁলোকে ধান্দাই কৰা নাই, দিনে পোহে নাহে, ৰাতি ৰাতি আহে, আহি পেলাই 2 পেকেট 4 পেকেট গাঁৱে বম দিয়ে আৰু গুচি যায় তেওঁলোকে।
কিমানজন হাতী আহিছে যোৱাকালিতো 4জন আহিছিলে, 4জনে তাৰমানে এজনহে ইয়াত অপদস্থ কৰিলে, 3জন জংঘলত সোমাই গ'ল। আৰু এনেই তাৰমানে 9জন 10জন 7জন এনেকৈ থাকেই ইয়াতে, এনি টাইম থাকে, দিনতো চৰিয়ে থাকে। হয়তো অলপ পিছত আপোনালোকে ইয়াতে দেখাই পাব, পথাৰলৈ নামি আহিব, তেনেকুৱাও হ'ব পাৰে। হয়, দেখিবলৈ পোৱা গৈছে যে এতিয়া কেনেদৰে আজি পুৱতি নিশা আহি বন্যহস্তীয়ে 5জনীয়া এটা জাকে আহি পেলাই আজি এই দুৰ্ভগীয়া পৰিয়ালটোৰ যি ঘৰ ভাঙিলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে পৰিয়ালটোৰ লোকসকলে এতিয়া দুখত ভাঙি পৰিছে। আৰু পৰিয়ালটোৰ লোকসকলে এটা কথা উত্থাপন কৰিছে যে যি বিভাগীয় কৰ্তৃপক্ষৰ লোকসকল আছে, বন বিভাগৰ লোকসকল আছে, তেওঁলোক অতি সোনকালে আহি যি ঘৰসমূহ ভাঙি যি নষ্ট কৰিলে সেই ক্ষতিপূৰণ যাতে পায় তাৰে দাবী উত্থাপন কৰিছে ঘৰৰ পৰিয়ালৰ লোকে।